বটদ্ৰৱাত নিচামুক্তি কেন্দ্ৰত জড়িত একাংশ যুৱক নিচামুক্তি কেন্দ্ৰৰ নামত নাজন নাথল অৱস্থা ড্ৰাগছ সৰবৰাহ নকৰিলে চলোৱা হয় পাশবিক নিৰ্যাতন সকলো দেখিও চকু মুদাৰ কুলি ভাৱত জিলা প্ৰশাসন এই দৃশ্যই আপোনাৰ চকু কপালত তুলিব নীতি বহিৰ্ভূতভাৱে নিচামুক্তি কেন্দ্ৰ এতিয়া পৰিণত হৈছে নিচা কেন্দ্ৰলৈ এই কেন্দ্ৰটো নিচামুক্তি কৰোৱাৰ নামত ৰোগীসকলক বাধ্য কৰে ড্ৰাগছ বিক্ৰী কৰিবলৈ সমান্তৰালকৈ কেন্দ্ৰৰ ভিতৰত ৰোগীসকলক যোগান ধৰা হয় নিষিদ্ধ ড্ৰাগছ এই অভিযোগ এগৰাকী ভুক্তভোগী যুৱকৰ এই যুৱকজনলৈ মন কৰক শৰীৰত আঘাতৰ চিন স্পষ্ট নগাঁৱৰ জামুগুৰিস্থিত হাৰমনি হেভেন ৱেলনেছ ছ'চাইটি নামৰ নিচামুক্তি কেন্দ্ৰত এই যুৱকজনে নিচা এৰি দিয়াৰ নামত ভৰ্তি হৈছিল কিন্তু যুৱকজনক নিচা এৰুৱাৰ সলনি কেন্দ্ৰৰ ভিতৰত প্ৰদান কৰা হৈছিল নিষিদ্ধ হেৰইন কাৰ সাহসত পৰিচালিত হয় এনেসমূহ নিচামুক্তি কেন্দ্ৰ এইসমূহ দৃশ্য দেখিও চকু মুদাৰ কুলি ভাৱত আছে জিলা প্ৰশাসন এই কেন্দ্ৰটোৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় নামটো কি মুকাদ্দিম হোসেন ঘৰ ক'ত ঘৰ ইয়াতে এইটোৱে নেকি ঘৰ এইটোৱে নহয় ইয়াতে ঘৰ জি ইয়াত আপোনালোকে কি কি ইয়াত এইটো যেহেতু ৰিহাব চেণ্টাৰ বুলি আপোনালোকে নাম দিছে ইয়াত কিমান পেচেণ্ট আছে ইয়াত আছে 15-16 জন আছে জি ট্ৰিটমেণ্ট কেনেধৰণৰ কৰে ইয়াত ট্ৰিটমেণ্ট আমাৰ 3 to 4 মান্থ ট্ৰিটমেণ্ট পিৰিয়ড ইয়াত আপোনাৰ স্পিৰিচুৱেল প্ৰগ্ৰাম হয় খৰচ কেনেকৈ লোৱা হয় হে খৰচ কিমানকৈ লোৱা হয় খৰচ আপোনাৰ 10,000 মান্থলি আৰু আপোনাৰ মেডিকেল হেল্ল' চেণ্টাৰ প্লিজ কথা পাতি আছোঁ 10,000 মান্থলি জি ডক্টৰ কোন আহে ইয়াত ডক্টৰ মৃদুশিকা বৰা ক'ৰ হয় এয়া গুৱাহাটীৰে ইয়াত আহে আপোনাৰ 15 দিন 10 দিন চিকিৎসা ভিজিট কৰে আহি পেচেণ্টবিলাকক কোক দেখুৱায় ডেইলি যিসকল পেচেণ্ট ডেইলি আমাৰ ট্ৰিটমেণ্টৰ মানে আপোনাৰ ৰিহেবিলিটেশ্যন চেণ্টাৰৰ যিটো ট্ৰিটমেণ্ট এই ট্ৰিটমেণ্টটো অলপ বেলেগ ধৰণৰ হয় আপোনাৰ স্পিৰিচুৱেল হয় হে তো আমি স্পিৰিচুৱেলিটিৰ ওপৰত ট্ৰিটমেণ্ট দিওঁ জি আপোনালোকৰ এন জি অ' আণ্ডাৰত আছে জি এন জি অ' এন জি অ' নাম ইয়াত লিখা আছে হাৰমনি হেভেন ৱেলনেছ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত লিখা আছে তলত ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাইচোন ইয়াত লিখা ইয়াত নাই নেকি ইয়াত লিখা নাই অঁ আমি কাগজ পাতি আছে আমি কাগজ পাতি দেখাই দিম আৰু বাকী মই ষ্টাফৰ হওঁ কোনে কোনে চলাই আছে জাবিৰ আহমেদ প্ৰায় 3 মাহৰ ওপৰত হৈ যাব এইটো জেগাটোৰ নাম কি এইটো চামগুৰি বুলি কয় চামগুৰি এইটো চামগুৰি নে জামুগুৰি এইটো জামুগুৰি বুলি কয় জামুগুৰিতহে আছা অঁ অঁ ইয়াত কোনে কোনে চলায় চেণ্টাৰটো আমাৰ মালিক আছে অথৰিটি আছে অথৰিটি ক'ত গ'ল ওলাই গৈছে অলপ ফোন নম্বৰ আছে নাই নাই এনেকুৱা সুবিধা নাই নহয় আমাৰ ফোন নম্বৰ নাই অঁ কিমান আছে তোমালোক পেচেণ্ট কিমান আমাৰ পেচেণ্ট আছে 13টা এতিয়া 13জন আছে একেটা ঘৰতে সিফালে কি তেওঁলোকে থাকে নেকি একেলগে ভিতৰতে আছে থকা সুবিধা আৰু তেওঁলোকে থাকে ক'ত ভিতৰতে থাকে ভিতৰত একেলগে থাকে অথৰিটিৰ কাৰণে এক্সট্ৰা ৰুম আছে আৰু তেওঁলোকৰ পৰিয়াল ক'ত থাকে তাৰতো পৰিয়ালটো মই নাজানো নহয় অঁ আপোনাৰ ঘৰ মোৰ ঘৰ ৰুমাৰী ইয়াত ডক্টৰ চক্টৰ আহে নাহে আহে ক'ৰ পৰা আহে ডক্টৰৰ নামটো মই নাজানো সপ্তাহে আহি থাকে নাৰ্ছ দুজনী আছে সপ্তাহত আহে এতিয়া মোৰ নাম ফাৰুক এতিয়া আছে নাই এতিয়া ডক্টৰ নাই নাৰ্ছ ফাৰুক আছিল নাৰ্ছ ওলাই গ'লো মই হৈ গ'ল টাইম হৈ গ'ল 3টা বজালৈ লাষ্ট থাকে তলাটো মৰা হৈ আছে ভিতৰৰ পৰা মানুহ ক'ত গ'ল তালাটো মাৰা ভিতৰৰ পৰা আমাৰ ষ্টাফ আছে ষ্টাফ কোন আছে এতিয়া ভিতৰততো আপুনি ষ্টাফত নেকি ষ্টাফত নাই বাৰু মই পেচেণ্ট হয় ষ্টাফতো কাম কৰি আছোঁ পেচেণ্ট হৈ পেলাই ষ্টাফত কাম কৰে নাই মই ইয়াতেই বাহিৰৰ পৰা আপুনি পেচেণ্ট আগতে আছিলোঁ এতিয়া নাই হেৰি হ'ল ৰিকভাৰী হৈ গ'ল ফুলি ৰিকভাৰী হৈ গ'ল ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24